পূৰ্বোত্তৰ প্ৰান্তীয় মাৰোৱাৰী সন্মিলন বিজনী মহিলা শাখাৰ উদ্যোগত 15 আগষ্ট 2026 তাৰিখে 80 সংখ্যক স্বাধীনতা দিৱস অতি উলহ-মালহ আৰু দেশপ্ৰেমমূলক ভাৱেৰে উদযাপন কৰা হয়। এই কাৰ্যসূচী শাখাৰ সভানেত্ৰী সুনীতা আগৰৱালাৰ বাসস্থানৰ সন্মুখত আয়োজন কৰা হৈছিল। ৰাতিপুৱা প্ৰায় 7 বজাত শাখাৰ সভানেত্ৰী সুনীতা আগৰৱালাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছত উপস্থিত সকলো সদস্যই একেলগে ৰাষ্ট্ৰীয় সংগীত জনগণ মন পৰিৱেশন কৰি দেশৰ প্ৰতি সন্মান আৰু গৌৰৱৰ ভাৱ প্ৰকাশ কৰে। ইয়াৰ পিছত সকলো সদস্যই সমজুৱাকৈ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গান কৰে। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা বন্দে মাতৰম গীতটিৰ 2026 বৰ্ষত 150 বছৰ সম্পূৰ্ণ হোৱাৰ বিশেষ গুৰুত্বই এই খণ্ডটোক অধিক গৌৰৱময় কৰি তুলিছে। এই গীতটো 1876 চনত ৰচনা কৰা হৈছিল আৰু আজিও ই দেশপ্ৰেম তথা ৰাষ্ট্ৰীয় চেতনাৰ এক শক্তিশালী প্ৰতীক হৈ আছে। প্ৰায় 7:30 বজাত শাখাৰ সদস্যসকলে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰি উভতি অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চকলেট আৰু সৰু সৰু ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে। শিশুসকলৰ মুখত আনন্দ আৰু উৎসাহ দেখিবলৈ পোৱা গৈছিল। এই পদক্ষেপৰ জৰিয়তে শাখাটোৱে শিশুসকলৰ মাজলৈ দেশপ্ৰেমৰ ভাৱ প্ৰসাৰিত কৰা আৰু প্ৰতিটো ঘৰতে ত্ৰিৰংগাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাৰ্তা দিয়াৰ প্ৰয়াস কৰে। বিজনী মহিলা শাখাই হৰ ঘৰ তিৰংগা ঘৰে ঘৰে তিৰংগাৰ ভাৱনাক আগুৱাই নিয়াত বিশ্বাস কৰে, যিটো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ মনত ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান আৰু গৌৰৱৰ ভাৱ সুদৃঢ় কৰিবলৈ অনুপ্ৰাণিত কৰা এক অভিযান। এই সুন্দৰ তথা সুপৰিচালিত কাৰ্যসূচী সফল কৰি তোলাত শাখাৰ সভানেত্ৰী সুনীতা আগৰৱালা, উপসভানেত্ৰী সন্তোষ শৰ্মা, সম্পাদিকা গৰিমা আগৰৱালা, কোষাধ্যক্ষ মিনিছা মুণ্ডা আৰু উপস্থিত সকলো সদস্যই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। সকলো সদস্যই ইজনে সিজনৰ সৈতে স্বাধীনতা দিৱসৰ আনন্দ ভগাই লয় আৰু দেশপ্ৰেমৰ গীতৰ মাজেৰে এই ৰাষ্ট্ৰীয় উৎসৱটো উৎসাহেৰে উদযাপন কৰে। সমগ্ৰ পৰিৱেশ, দেশপ্ৰেম, একতা আৰু উল্লাসৰ এক অনন্য অনুভূতিত বুৰ গৈছিল। বিজনী মহিলা শাখাই এই শুভক্ষণত দেশৰ একতা, অখণ্ডতা আৰু গৌৰৱ চিৰদিন অক্ষুণ্ণ ৰখাৰ সংকল্প লয়। নিউজ ডেস্ক বিজনী, ফাৰ্ষ্ট 24।